বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ লাফাচৰা গাঁৱৰ অতিকৈ দৰিদ্ৰ ব্যক্তি আব্দুল জলিল কঠিন বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে যদিও অভাৱত চিকিৎসা কৰিব পৰা নাই। সেয়েহে কোনোবা এনজিঅ' বা মানৱদৰদী লোকৰ পৰা বিচাৰিছে অলপমান সহায়। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুল জলিল আছিল যদিও বেমাৰত ভুগি থকাত পৰিয়ালটো নোখোৱাকৈ বহুত দিন ৰাতি পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অন্যহাতে পৰিয়ালটোৰ চৰকাৰীভাৱে পোৱা নাই কোনো অৰুণোদয় আঁচনি অথবা অন্য কোনো সুবিধা। কোনোবা সদাশয় ব্যক্তিয়ে অসহায় লোকজনক অলপমান সহায় কৰিব বিচাৰিলে ফোন পে বা গুগল পে নম্বৰ 9387160633 এই নম্বৰৰ যোগেদি অলপমান সহায়ৰ হাত আগবঢ়াব পাৰিব আপোনালোকে। মানিকপুৰৰ পৰা কেৰামত আলীৰ ৰিপৰ্ট ডি নিউজ এক্সপ্ৰেছ 365। কি কম আমার ও 4 মাস ধরে 3 মাস ধরে অসুখ, মেলা টাকা পয়সা ভাঙে হালাইলাম, অসুখ তো ভালো হয় না। তিনজন পরিয়াল খাইবারও নাই, এখন কি করি? এখন তাহলে এখন আমি কি হিসাবে চলি, কি সমাচার? আমি তো বুদ্ধি থাও হইতেছি না, বেটা নাই, পুত্র নাই। আপনার অরুণোদয় আসেন হইছে? ওই নাই। ও নাই না? না। বৃদ্ধ পেনশন হইছে? ওই নাই, কোনোটাই হয় নাই। আপনি এখন রাইজে কার সরকারে কি করবে চান? আপনি বেমারে কি করে আছেন? যদি কেউ আমার সহায় করতো কিছু কিছু, তাহলে আমার কিছু উপকার হইতো। আপনার পরিবারে কেন কেন আছে? আমার পরিবারে একটা মেয়ে আছে আর আমরা ঘরে দুজন। নহয়, এই যিজন জলিল নামৰ মানুহটো, জলিল মিয়া নামৰ মানুহটো আমি জানো, সি আমাৰ গাঁৱৰে হয়। তেওঁৰ ল'ৰা ছোৱালী একোৱে নাই আৰু তাৰ উপৰিঞ্চি তেওঁৰ ঘৰত পৰিয়ালত 4-5জন সদস্য হ'ব। তেওঁ আছিল একমাত্ৰ উপাৰ্জনকাৰী। আজি 3-4 মাহ হ'ল তেওঁ অসুখত ভুগি আছে। মই জনামতে তেওঁ ট্ৰিটমেণ্ট কৰি আছে, কিন্তু যিখিনি টকা পইচা আছিল তেওঁৰ ট্ৰিটমেণ্টত সকলো টকা পইচা শেষ হৈ গৈছে। তেতিয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সেইজন মানুহ, এতিয়া তেওঁৰ ঘৰত অৱস্থা একেবাৰে তাৰমানে হাঁহ নচৰা অৱস্থা হৈছে। সেয়ে মই তাৰমানে অসমবাসী ৰাইজক মই এটা কথাই ক'ব বিচাৰিছো যে যদি আপোনালোকে পাৰে এই দৰিদ্ৰ পৰিয়ালটোক 1 ইঞ্চিতকে যদি অলপ সহায় কৰে খুব উপকৃত হ'ব আৰু কি।